হাই এভৰিৱান, মই পৰি। আজি গৈ আছোঁ আমাৰ গাঁৱৰ ঘৰটোলৈ। পৰিয়ালে সকলোৱে মিলি এসাঁজ খাম বুলি ভাবিছোঁ। এয়া কমলা হাইৱেৰ কাষতে পাই লৈয়ে ল'লোঁ আৰু। শৰাইঘাটৰ কাষৰ দলংখনেৰে পাৰ হয় এয়া বিখ্যাত গণেশ মন্দিৰৰ অকণ আগতে আমাৰ ঘৰটো। কমলা পায়ে মই বহিয়ে ল'লোঁ একেবাৰে খাবলৈ। ইহঁতেও বালি পাই একেবাৰে খেলিবলৈ লাগি গৈছে দেই। ইহঁতক দেখা পাই কিন্তু শৈশৱৰ কথাবোৰো মনত পৰে। আমি যে কেনেকৈ মাটি দি খেলিছিলোঁ। গাঁওখনৰ পৰিৱেশ আমাৰ চহৰৰ পৰিৱেশতকৈ কিছু বিপৰীত নহয়, ইমান শান্তিময়। এয়া কাষতে ভেদাইলতা পাই ছিঙিয়ে ল'লোঁ আৰু দেই। আহিয়ে দেখিছোঁ ঘৰত একেবাৰে আয়োজন আৰম্ভ হৈয়ে গৈছে। এইজনী একেবাৰে আজি কাম কৰি দেখাইছে, এনেহ'লে ঘৰত কিন্তু নকৰে দেই। মাংস ভাজা হৈয়ে গ'ল, মই আহি অলপমান জুতি লৈ খাই দিলোঁ। এয়া অকণমান আহি কাষতে লাৰি দিছোঁ মাংসকণ। মই কিন্তু বনোৱা নাই দেই, আমাৰ আজি দেউতাহে বনাইছে। দেউতা বনালে কিবা এটা বিৰাট ভাল লাগি যায় খাই। এয়া কলপাতত ভাত বাঢ়ি আমি খাবলৈ লৈছোঁ আৰু। এয়া প্ৰথমটো বাইট ল'লোঁ মুখত, ইমান ভাল লাগিছে খাই, মানে কি ক'ম আৰু। আজিখিনিয়ে, বাই বাই।